জুবিনদাৰ সেইখিনি সময়ৰ গান পূৰা ৱেষ্টাৰ্ণ ৰক মিউজিকে আছিল অনামিকাই শুনা মায়া শুনা গতিকে সেই ধাৰাটোৰ দ্বাৰা আমি প্ৰভাৱিত আচলতে আৰু তাৰ আগতেও জিতুল সোণোৱালৰ গানখিনি শুনিবা তাত যিখিনি কৰ্ড প্ৰগ্ৰেশ্যন বা টাইপ অফ এৰেঞ্জমেণ্ট সেইবিলাকো ৱেষ্টাৰ্ণ টাইপে আছিল তাৰ আগত আছিল অৰুণ দাস তেওঁলোকৰো ৱেষ্টাৰ্ণে আছিল আৰু মোক চাগে ভিতৰে সেই বস্তুটোৱে বেছি মানে আকৃষ্ট কৰিছিল তাৰ লগতে ইণ্ডিয়ান মিউজিকৰ ভিতৰত কিশোৰ কুমাৰ তেখেতসকলৰ গানটো শুনিছিলোঁ আমি ডক্টৰ ভূপেন হাজৰিকা জয়ন্ত হাজৰিকা শুনি আছিলোঁ কিন্তু জয়ন্ত হাজৰিকাৰ গানতো তোমালোকে ৱেষ্টাৰ্ণ মিউজিকৰ কিছুমান প্ৰভাৱ দেখা পাবা আছে গতিকে সেইটো আমি আচলতে গম নাপাওঁ মই জানি শুনি কাৰোবাক ইমপ্ৰেছ কৰিবলৈ বা কিবা এটা প্ৰুফ কৰিবলৈ আমি সেই কামটো কৰা নাছিলোঁ লগতে আমাৰ যিখিনি মিউজিচিয়ানছ আমাৰ বেণ্ডত যিখিনি মিউজিচিয়ান আছিল প্ৰিয়াংকু বৰদলৈ ত্ৰিদীপ বসুমতাৰী তেওঁলোকো আচলতে ৱেষ্টাৰ্ণ ইনফ্লুৱেঞ্চড বহুত সিহঁতৰ আগতে এটা বেণ্ড আছিল নৰ্থ ইষ্ট ব্ৰিজৰ আগতে চেনিটেৰিয়াম বুলি আৰু সেইটোত সিহঁতে মেটালিকাৰে কাভাৰ কৰিছিল গতিকে চ' এই চবৰে প্ৰভাৱবিলাক পৰি যায় সেইকাৰণে মিউজিকটো তেনেকুৱা ধৰণৰ হৈ যায় আৰু কি হয় আমাৰ মানে সেইটো সময়ত যেতিয়া নৰ্থ ইষ্ট ব্ৰিজৰ ৰিয়েলিটি শ্ব'টোৰ পৰা ৰূপম দাক মানে চবৰে এটা দেখিছে মানে আমি চিনি পাইছোঁ মানে সৰু 90 দশকৰ লাষ্টৰ ফালে যোনখিনি জন্ম হোৱা তেহেঁতৰ এটা কিপেড মোবাইল তেতিয়া এণ্ড্ৰইড স্ক্ৰীণটো ওলোৱা নাই মানে কিপেড ফোনত মানে আপোনাৰ সেইটো মানে চবৰে মোবাইলত থাকে দিল নে তুমকো চুনা এইটো আৰু আপোনাৰ প্ৰথমে প্ৰণামো বুলি যে ষ্টাৰ্ট কৰে যায় এইটোৰ পৰা মানে চবৰে চিনি পায় দোকানে গৈ মানে সেই ভিডিঅ'টো খোজো মানে আগতে তেনেকুৱাই আছিল ন মেমৰি কাৰ্ডখন দিলোঁ পাপনদাৰ টোকাৰী গানটো সেই তেনেকৈ সেই বস্তুখিনি মানে পাইছিলোঁ আমি তাৰপিছত মানে তাৰপিছৰ পৰ্যায়ৰ পৰা গম পোৱা হ'লোঁ আৰু গানখিনি শুনিছোঁ ফ'ল' কৰিছোঁ